Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 16 জীৱ সম্পদ বায়োৰিচোৰ্চেছ। ইয়াৰ সম্পদ মানে কি? সম্পদ মানে হৈছে কি যিবোৰ বস্তু আমি জীয়াই থকাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় সেইবোৰক সম্পদ বুলি কোৱা হয়। আৰু জীৱ সম্পদ মানে হৈছে কি যিবোৰ জীৱিত বস্তু আমাৰ জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয়, যেনেকুৱা উদ্ভিদ প্ৰাণী এইবোৰ কি হয় জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয় হয়। এতিয়া ভাৰতবৰ্ষৰ ভিতৰত যিটো উত্তৰ পূৰ্বাঞ্চল আছে, উত্তৰ পূৰ্বাঞ্চলৰ অসমখন এই জীৱ সম্পদৰ ফালৰ পৰা অত্যন্ত চহকী। ইয়াৰ জৈৱ বৈচিত্ৰতা বহুত সুন্দৰ হয়, বহুত বেছি জৈৱ বৈচিত্ৰতা আছে। চ' এইটো চেপ্টাৰত আমি আলোচনা কৰিম অসমৰ পোৱা যিবোৰ গছ গছনি আছে, যিবোৰ উদ্ভিদ আছে, তাৰ পৰা কেনেকুৱা ধৰণৰ সম্পদ পাব পাৰি তাৰ বিষয়ে আমি এইটো চেপ্টাৰত আলোচনা কৰিম। চ' এইটো চেপ্টাৰৰ টপিকসমূহ হৈছে উদ্ভিদ সম্পদ, উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ উদ্ভিদ সম্পদ, ঔষধি গছসমূহৰ বিষয়ে কিছুমান লাগতিয়াল ঔষধি গছৰ বিৱৰণ, কাঠ উৎপাদনকাৰী গছ আৰু কিছুমান লাগতিয়াল কাঠ উৎপাদনকাৰী গছৰ বিৱৰণ। চ' এইটো চেপ্টাৰত গোটেইখিনি গছ গছনিৰ বিষয়ে, উদ্ভিদৰ বিষয়ে আছে। উদ্ভিদসমূহৰ পৰা কেনেকৈ আমি ঔষধ পাব পাৰোঁ, ঔষধি উদ্ভিদসমূহৰ বিশেষতা কি আছে, তাৰপিছত কাঠ উৎপাদনকাৰী গছ যাৰ পৰা আমি বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ আমাৰ জীয়াই থকাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, সেইবোৰ কেনেকৈ উৎপাদন হয় সেই বিষয়ে আমি এইটো চেপ্টাৰত পঢ়িম। চ' কি কৈছে, জীৱন আৰু জীৱিকাৰ বাবে যিবিলাক বস্তু বা পদাৰ্থৰ আৱশ্যক তাকে সম্পদ বুলি কোৱা হয়। মানুহ জীয়াই থকাৰ কাৰণে, জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে যিবোৰ বস্তু অত্যন্ত আৱশ্যক হয় সেই বস্তুসমূহকে সম্পদ বুলি কোৱা হয়। পৃথিৱী বা প্ৰকৃতিয়ে যিকোনো প্ৰক্ৰিয়াৰে মানুহ আৰু সমাজৰ উপযোগী হিচাপে যিবিলাক পদাৰ্থ বা বস্তুৰ অৱদান যোগায় তাকে প্ৰাকৃতিক বা পৃথিৱীৰ সম্পদ বুলি কোৱা হয়। তাৰমানে আমাৰ পৃথিৱীখনে, আমাৰ প্ৰকৃতিয়ে যিবোৰ সম্পদ আমাক জীয়াই থকাৰ কাৰণে দিয়ে, যিবোৰ সম্পদ আগবঢ়ায় তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় বা পৃথিৱীৰ সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত জীৱসমূহ যেনে উদ্ভিদ আৰু প্ৰাণীয়ে প্ৰদান কৰা জীৱ সম্পদে আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। এতিয়া প্ৰাকৃতিক সম্পদ বুলি ক'লে যিবোৰ সম্পদ আমাক প্ৰকৃতিয়ে দিছে, আমি আমাৰ প্ৰকৃতিৰ উদ্ভিদসমূহৰ পৰা যিবোৰ সম্পদ পাইছোঁ, প্ৰাণীসমূহৰ পৰা যিবোৰ সম্পদ পাইছোঁ, সেইবোৰেই হৈছে কি জীৱ সম্পদ। চ' ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসম জীৱ সম্পদত এখন অতি চহকী ৰাজ্য। উত্তৰ পূৰ্বাঞ্চলৰ অসমত আমাৰ অসমৰ জৈৱ বৈচিত্ৰতা বহুত সুন্দৰ, জৈৱ বৈচিত্ৰতা বৰ বেছি চহকী হয়। চ' এইটো অসমৰ বিষয়ে এটা চেপ্টাৰ হয়। ইয়াৰ ভৌগোলিক আৰু প্ৰাকৃতিক পৰিৱেশে ইয়াৰ গছ গছনি আৰু জীৱসমূহৰ উচ্চতম স্তৰৰ ভিন্নতাৰ দিশত প্ৰভাৱ বিস্তাৰ কৰে। চ' অসমৰ যিটো ভৌগোলিক আৰু প্ৰাকৃতিক পৰিৱেশ যিটো আছে, যাৰ কাৰণে অসমত গছ গছনি আৰু জীৱ জন্তুৰ পৰিমাণ অত্যন্ত বেছি হয়। অৰ্থনৈতিকভাৱে তথা আন ধৰণে গুৰুত্বপূৰ্ণ জীৱ হিচাপে ইয়াৰ ভিন ভিন পৰিৱেশত বহুতো উদ্ভিদ আৰু প্ৰাণী ইয়াত পোৱা যায়। চ' অৰ্থনৈতিক ফালৰ পৰা এই উদ্ভিদসমূহে অসমক বহু পৰিমাণে সহায় কৰে। তাৰপিছত ব্যৱহাৰিক দিশৰ পৰা জীৱ সম্পদসমূহক দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে, উদ্ভিদ সম্পদ আৰু প্ৰাণী সম্পদ। এই যিবোৰ জীৱ সম্পদ আছে, জীৱ সম্পদটোক দুটা ভাগত ভাগ কৰা হৈছে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি পেলাই। এটা হৈছে উদ্ভিদ সম্পদ আৰু এটা হৈছে কি প্ৰাণী সম্পদ। চ' এতিয়া আমি চাম উদ্ভিদ সম্পদটো কি হয়।
উদ্ভিদ সম্পদ প্লান্ট ৰিচৰ্চেছ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলো প্ৰাণী উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিকোনো প্ৰাণী পৃথিৱীত যিমানবোৰ প্ৰাণী আছে গোটেইবোৰ প্ৰাণী প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। এতিয়া যিবোৰ জীৱ জন্তু আছে, জীৱ জন্তুসমূহৰ ভিতৰত গৰু ছাগলীবোৰ প্ৰত্যক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত যিবোৰ প্ৰাণী আছে, প্ৰাণীসমূহৰ ভিতৰত মানুহবোৰ পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বা প্ৰত্যক্ষভাৱেও কিছু পৰিমাণে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। মানুহ জাতিৰ আদি অৱস্থাৰ পৰা মানুহ জীয়াই থকাৰ বাবে আৱশ্যকীয় সকলো বস্তুৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যেতিয়া মানুহ জাতিৰ সৃষ্টি হৈছিল সেই তেতিয়াৰ পৰা মানুহ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। যেনেকুৱা আগতে কাপোৰ কানি নাছিল, মানুহে উদ্ভিদৰ পাত ছাল এইবোৰ পিন্ধিছিল। তাৰপিছত উদ্ভিদৰ তলতে সিহঁতে জীৱিকা নিৰ্বাহ কৰিছিল, উদ্ভিদৰ পৰা ফল মূল আহৰণ কৰি জীয়াই আছিল। উদ্ভিদ প্ৰাণীৰ বাবে বিশেষকৈ মানুহৰ জীৱন ধাৰণৰ বাবে যি বস্তুসমূহৰ যোগান ধৰে তাকেই উদ্ভিদ সম্পদ বুলি কোৱা হয়। উদ্ভিদে মানুহৰ বাবে, মানুহ জীয়াই থকাৰ কাৰণে যিবোৰ বস্তু যোগান ধৰে, যিবোৰ মানুহৰ বেছিক নিডছ থাকে, সেই নিডছসমূহ যে উদ্ভিদে পূৰণ কৰে তাকেই সম্পদ বুলি কোৱা হয়, উদ্ভিদ সম্পদ বুলি কোৱা হয়। উদ্ভিদে মানৱ জীৱনৰ বাবে অতি আৱশ্যকীয় তিনিবিধ দ্ৰব্য, খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ যোগান ধৰে। উদ্ভিদে মানুহৰ যিটো বেছিক নিড, মানুহৰ যিটো আৱশ্যকীয় তিনিবিধ বস্তু, সেইটো হৈছে কি, প্ৰথমতে খাদ্য, জীয়াই থকাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, খাদ্য নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। তাৰপিছত হৈছে বস্ত্ৰ, কাপোৰ কানি, আৰু হৈছে বাসস্থান। উদ্ভিদৰ পৰাই বিভিন্ন সামগ্ৰী আহৰণ কৰি পেলাই মানুহে নিজৰ বাসস্থান তৈয়াৰ কৰে। এই গোটেইবোৰ বস্তু উদ্ভিদে আমাক যোগান ধৰে। মানুহকে সামৰি প্ৰায় সকলো প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সিহঁতৰ অতি আৱশ্যকীয় খাদ্য, যিহেতু কেঁচা সামগ্ৰীৰ কি কৰে যে মানুহ বা যিকোনো প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যিবোৰ কেঁচা সামগ্ৰী আছে সেইবোৰৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনৰ বাবে আন দুটা মুখ্য লাগতিয়াল দ্ৰব্য, বস্ত্ৰ আৰু বাসস্থানৰ সৰহভাগেই উদ্ভিদৰ পৰা আহৰণ কৰা হয়। এইসমূহৰ উপৰিও প্ৰাণীসমূহে, বিশেষকৈ মানুহ, উদ্ভিদৰ ব্যৱহাৰেৰে আন দ্ৰব্য যেনে সূতা বা আঁহ, কাঠ, জৈৱ ইন্ধন, ৰেচম, কাগজ, বিভিন্ন ৰাসায়নিক দ্ৰব্য, ঔষধি দ্ৰব্য, তেল, ৰজন, আঠা, ৰবৰ আদি দ্ৰব্যসমূহ আহৰণ কৰে। বেলেগ প্ৰাণী যিবোৰ আছে সেইবোৰ তথাপিও উদ্ভিদৰ ওপৰত কম পৰিমাণে নিৰ্ভৰশীল। উদ্ভিদৰ পৰা জাষ্ট সিহঁতে খাদ্য আহৰণ কৰে আৰু বাসস্থান লয়। কিন্তু মানুহৰ কাৰণে উদ্ভিদ অতি প্ৰয়োজনীয়। মানুহে উদ্ভিদৰ পৰা সূতা আহৰণ কৰে, কাঠ আহৰণ কৰে, যাৰ পৰা মানুহে জুই জ্বলাবলৈ কাঠৰ প্ৰয়োজন হয়, কাঠ আহৰণ কৰে। যিবোৰ ইন্ধন আছে, ইন্ধন উদ্ভিদৰ পৰা পোৱা যায়। কাগজসমূহ উদ্ভিদৰ পৰা মানুহে আহৰণ কৰে, বাঁহ গছৰ পৰা কাগজ আহৰণ কৰে। যিকোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য যিবোৰ আছে, খেতি বাতিত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য বা যিকোনো ধৰণৰ ব্যৱহাৰৰ ৰাসায়নিক দ্ৰব্যসমূহ আহৰণ কৰে। ঔষধি দ্ৰব্যসমূহ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়। তেল, ৰজন, আঠা, তাৰপিছত ৰবৰ আদি সকলোবোৰ বস্তু মানুহে উদ্ভিদৰ পৰা আহৰণ কৰে। কিছুমান হৰিতকালীন উদ্ভিদে অৰ্থনৈতিকভাৱে প্ৰাকৃতিক সম্পদত বিশেষ অৰিহণা যোগায়। হৰিতকালীন উদ্ভিদ মানে কি, সেউজীয়া উদ্ভিদ যিবোৰ আছে সেই উদ্ভিদসমূহে মানুহৰ প্ৰাকৃতিক সম্পদত বিশেষ অৰিহণা যোগায়। ইয়াৰে কিছুমান উদ্যোগৰ মূল ভেটি স্বৰূপ, আৰু এই উদ্ভিদসমূহৰ দ্বাৰা মানুহে ইণ্ডাষ্ট্ৰী কৰে। ইণ্ডাষ্ট্ৰীৰ মেইন যিটো সামগ্ৰী সেইটো উদ্ভিদ হয়। কিছুমান ক্ষেত্ৰত অতি সূক্ষ্ম অংশই মানুহ, গছ-গছনি আৰু ঘৰচীয়া জীৱ-জন্তুৰ বেমাৰৰ মাৰাত্মক কাৰক হিচাপে কাম কৰে। কিছুমান এনেকুৱা উদ্ভিদো আছে, অতি কম সংখ্যক উদ্ভিদ আছে যিবোৰ মানুহ, গছ-গছনি আৰু ঘৰচীয়া জীৱ-জন্তুৰ বেমাৰৰ মাৰাত্মক কাৰক। কিছুমান আলংকাৰিক উদ্ভিদৰ সৌন্দৰ্যবোধক গুণে মানুহৰ জীৱন উপভোগ কৰি তোলে। যিবোৰ প্ৰাকৃতিৰ যিটো সৌন্দৰ্য, সেইটো সৌন্দৰ্যই মানুহৰ জীৱনটো
মানে মানুহে সেই প্ৰাকৃতিক সৌন্দৰ্যটো মানুহৰ জীৱনত এনজয় কৰিব পাৰে। ইয়াৰ বাহিৰে উদ্ভিদে আন কিছুমান প্ৰকাৰে প্ৰভাৱিত কৰে, যেনে হাবি বনাঞ্চল আৰু প্ৰাকৃতিকভাৱে বিস্তাৰিত উদ্ভিদৰ প্ৰভাৱে বৰষুণৰ পৰিমাণ, মাটিৰ খহনীয়া বা খনন, পৰিৱেশৰ প্ৰদূষণ আদি নিয়ন্ত্ৰণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। উদ্ভিদে এটা কাৰক হিচাপে কাম কৰে। হাবি বনাঞ্চল প্ৰাকৃতিকভাৱে বিস্তাৰিত উদ্ভিদ তাৰমানে কিছুমান কাৰক যেনেকুৱা বৰষুণৰ পৰিমাণ নিৰ্ভৰ কৰে যে হাবি বনাঞ্চলটো কেনেকুৱা হ'ব বা পৰিৱেশ প্ৰদূষণ আদি নিয়ন্ত্ৰণ কৰে উদ্ভিদে। তাৰমানে যিবোৰ ঠাইত উদ্ভিদৰ পৰিমাণ বেছি সেইবোৰ ঠাইত বৰষুণৰ পৰিমাণ বেছি হয়, সেইবোৰ ঠাইত প্ৰদূষণ কম হয়, সেইবোৰ ঠাইত ছয়েল ইৰ'শ্যন কম হয়, কাৰণ উদ্ভিদৰ যিটো শিপা থাকে শিপাই মাটিক ধৰি ৰাখে। গতিকে তেনেকুৱা ঠাইত মাটিৰ খনন, মাটিৰ ইৰ'শ্যন কম পৰিমাণে হোৱা দেখা যায়। সেইটোৱে কৈছে। আমি মনত ৰখা উচিত যে আমাৰ চাৰিওফালে থকা এই গছসমূহ কিবা নহয় কিবা প্ৰকাৰে লাগতিয়াল। মানুহে প্ৰায় 2000 প্ৰজাতিৰ উদ্ভিদ বিভিন্ন কামত প্ৰৱেশ কৰে। আমাৰ চাৰিওফালে আমি যিবোৰ গছ গছনি দেখিবলৈ পাওঁ, আমি সেই গছ গছনিবোৰৰ যিবোৰ ইম্পৰ্টেঞ্চ সেইবোৰ সাধাৰণতে ফিল নকৰোঁ, কিন্তু মানুহে প্ৰায় 2000 প্ৰজাতিৰ উদ্ভিদ আছে যাক নিজৰ কামৰ কাৰণে ব্যৱহাৰ কৰি আহিছে। সৰ্বমুঠতে মানুহে নিজৰ সুখ আৰু জীৱনৰ স্বাচ্ছন্দ্যৰ বাবে সম্পূৰ্ণৰূপে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। সঁচা অৰ্থত উদ্ভিদ আৰু মানৱ জীৱনৰ সা-সুবিধাৰ মাজত নিৰৱচ্ছিন্ন এটা সুসম্পৰ্ক আছে। ইয়াৰ পৰা আমি গম পালোঁ যে মানুহে সুখী জীৱন যাপন কৰাৰ কাৰণে মানুহৰ কাৰণে উদ্ভিদ অত্যন্ত প্ৰয়োজনীয়। উদ্ভিদ আৰু মানুহৰ মাজত এটা ভাল সম্পৰ্ক আছে। উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ উদ্ভিদ সম্পদ প্লান্ট ৰিচোৰ্চ ইন নৰ্থ ইষ্ট ৰিজিয়ন স্পেচিয়েলি ইন আছাম। এতিয়া আমি চাম যে অসমৰ উদ্ভিদ সম্পদসমূহ কেনেকুৱা ধৰণৰ আছে, কি উদ্ভিদ অসমত পোৱা যায়। দক্ষিণ এছিয়া দেশসমূহ অঞ্চলৰ ভিতৰত অসমকে সামৰি উত্তৰ পূৰ্বাঞ্চলক জৈৱ বৈচিত্ৰ্যতাৰ ফালৰ পৰা জীৱ সম্পদত আটাইতকৈ চহকী হিচাপে বিবেচনা কৰা হয় তথা জীৱ সম্পদৰ উষ্ণতম অঞ্চল হিচাপে চিনাক্ত কৰা হয়। দক্ষিণ এছিয়াৰ যিমান দেশ আছে সেই দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ যিটো অসম দেশ আছে, অসম দেশক জৈৱ বৈচিত্ৰ্যতাৰ ফালৰ পৰা আটাইতকৈ উন্নত দেশ বুলি ঘোষণা কৰা হয়। ইয়াক জৈৱ বৈচিত্ৰ্যতাৰ হটস্পট বুলিও ঘোষণা কৰা হয়। উত্তৰ পূৰ্বাঞ্চলক, অসমকে ধৰি গোটেই উত্তৰ পূৰ্বাঞ্চলক। এই অঞ্চলত ক্ৰান্তীয় বৰ্ষাৰণ্যৰ লগতে চিৰসেউজ পৰ্ণপাতী, জলাহ আৰু ৰেপেৰিয়ান আদি বহুত বিভিন্ন প্ৰকাৰৰ বনাঞ্চল আছে। আমাৰ যিখন অসম আছে, অসমত ক্ৰান্তীয় বৰ্ষা অৰণ্য, যাৰ বিষয়ে তোমালোকে ক্লাছ 7ত পঢ়িছিলা। ক্ৰান্তীয় বৰ্ষা অৰণ্য আছে য'ত বৰষুণৰ পৰিমাণ অতি বেছি হয়। তাৰপিছত এভাৰগ্ৰীণ চিৰসেউজ অৰণ্য আছে, পৰ্ণপাতী, জলাহ, ৰেপাৰিয়ান আদি বহু প্ৰকাৰৰ বনাঞ্চল অসমত পোৱা যায়। এই সকলো প্ৰকাৰৰ বনাঞ্চলবিলাকে আমাৰ ভৱিষ্যতৰ আনুবংশিক সম্পদ অৰ্থাৎ অসংখ্য প্ৰকাৰৰ উদ্ভিদ প্ৰজাতিৰে পৰিপূৰ্ণ। আৰু এই বনাঞ্চলসমূহত আমাৰ যিবোৰ ভৱিষ্যত সম্পদ, ভৱিষ্যত উদ্ভিদ সম্পদসমূহৰ বাসস্থান হয়। ইয়াতে বিভিন্ন ধৰণৰ উদ্ভিদৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষ জুৰি বিস্তৃত সমূহ 315টা গুপ্তবেজী উদ্ভিদৰ গোত্ৰৰ পৰা 200টা গোত্ৰৰ উদ্ভিদে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰে। গোটেই ভাৰতবৰ্ষত টোটেল যিমান গোত্ৰৰ গুপ্তবেজী উদ্ভিদ আছে 315 গোত্ৰ আছে। তাৰে ভিতৰত 200 গোত্ৰ উত্তৰ পূৰ্বাঞ্চলত অসমত পোৱা যায়। ধান, ফল, নেমু, কাঠআলু, চাহ,
আদা, বেত আদিকে ধৰি কিছুমান অতি পুৰণি গুপ্তবিচি উদ্ভিদৰ উৎপত্তিৰ কেন্দ্ৰস্থল হিচাপে ভাৰতবৰ্ষৰ এই অঞ্চলে অৰিহণা যোগাইছে। চ' ইয়াতে কিছুমান বহুত পুৰণা উদ্ভিদ দেখিবলৈ পোৱা যায়, যেনেকুৱা বেতটো আজিকালি বহুত ঠাইত নোহোৱা হৈ গৈছে, কিন্তু সেই বেত ইয়াতে দেখিবলৈ পোৱা যায়। ধানৰ কিছুমান পুৰণা প্ৰজাতি দেখিবলৈ পোৱা যায়, নেমু, তাৰপিছত কাঠআলু, এইবোৰ কিছুমান বস্তু, আৰু চাহৰ কাৰণেতো অসম বিখ্যাত হয়। চ' এইবোৰ বস্তু অসমত দেখিবলৈ পোৱা যায়। ইয়াক পুৰণি গুপ্তবিচি উদ্ভিদৰ উৎপত্তিৰ কেন্দ্ৰস্থল হিচাপে ভাৰতবৰ্ষৰ এই অঞ্চলসমূহে অৰিহণা যোগাইছে। যিমান পুৰণি গুপ্তবিচি উদ্ভিদ আছে তাৰ চেণ্টাৰ অফ অৰিজিন বুলি এই অঞ্চলসমূহক কোৱা হয়। অসমৰ বনাঞ্চলসমূহৰ ভিন্ন প্ৰকাৰে কপৌজাতীয় উদ্ভিদত চহকী। অসমৰ যিবোৰ বনাঞ্চল আছে, বনাঞ্চলসমূহত কপৌজাতীয় উদ্ভিদ বহুত পোৱা যায়। কপৌজাতীয় উদ্ভিদ তোমালোকে শুনিয়ে থাকা, যিকোনো ধৰণৰ বিহু গীতত কপৌ ফুলৰ কথা কোৱা হয়। অসমত কপৌজাতীয় উদ্ভিদ বহুত পোৱা যায়। ভাৰতবৰ্ষত থকা সৰ্বমুঠ 400 প্ৰকাৰৰ কপৌজাতীয় উদ্ভিদৰ প্ৰায় 300 প্ৰকাৰৰ এই বনাঞ্চলত বাসস্থান কৰে। ভাৰতত টোটেল যিটো কপৌজাতীয় উদ্ভিদ আছে তাৰ সংখ্যা হৈছে 400টা প্ৰজাতি, আৰু তাৰে 300 প্ৰজাতি অসমত বাস কৰে। তাৰমানে ভাৰতবৰ্ষৰ যিমান জৈৱ বৈচিত্ৰতা আছে তাৰ 80% অসম বা উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়। এই অঞ্চলত কাঠ উৎপাদনকাৰী গছ, টিম্বাৰ প্লাণ্টছ, সূতা বা আঁহ উৎপাদনকাৰী গছ, ফাইবাৰ প্লাণ্টছ, আৰু বাঁহ, বেত, ৰং উৎপাদনকাৰী গছ, ডাই ইল্ডিং প্লাণ্টছ, ঔষধি গছ, মেডিচিনেল প্লাণ্টছ, তৈল উৎপাদনকাৰী গছ, অইল ইল্ডিং প্লাণ্টছ, আঠা আৰু ৰজন গছ, গাম এণ্ড ৰেচিনিয়াছ প্লাণ্ট, বিভিন্ন প্ৰকাৰৰ ফলৰ গছ, ফ্ৰুইটছ প্লাণ্টছ, মাহজাতীয় গছ, পালচেছ, আৰু আন খাদ্যজাতীয় গছ, অসংখ্য ভিন ভিন প্ৰকৃতিৰ উদ্ভিদেৰে উপচি পৰা। অসমৰ যিবোৰ বনাঞ্চল আছে, বনাঞ্চলসমূহত বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায়। ঔষধ প্ৰস্তুত কৰা উদ্ভিদ, তাৰপিছত কাৰিকৰী গছ, তাৰমানে য'ৰ পৰা সূতা আহৰণ কৰি পেলাই ক্ৰাফ্টিংবোৰ যে কৰা হয়, তাৰপিছত আঠা প্ৰস্তুত কৰা গছ, বেত, বিভিন্ন ধৰণৰ খাদ্যৰ গছ, এইবোৰ মাহজাতীয় গছ, য'ৰ পৰা বেলেগ বেলেগ ধৰণৰ দালি উৎপাদন কৰা হয়, সেইবোৰেৰে অসমৰ বনাঞ্চলসমূহ ভৰি পৰা। অসমকে সামৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ ভাৰতবৰ্ষত পোৱা সৰ্বমুঠ উদ্ভিদ প্ৰজাতিৰ প্ৰায় 50% উদ্ভিদ প্ৰজাতিৰ সমল। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বাকী যিবোৰ ৰাজ্য আছে, যেনেকুৱা মণিপুৰ, ইম্ফল, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ ৰাজ্য আছে, সেই ৰাজ্যসমূহত ভাৰতত যিমান প্ৰজাতি পোৱা যায় তাৰে 50% এই উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়। ভাৰতবৰ্ষৰ এই অঞ্চল কেইবাটাও নৃগোষ্ঠীয় জনজাতি ইথিকেল ট্ৰাইবেলৰ বাসস্থান। ভাৰতবৰ্ষৰ এই যিবোৰ বনাঞ্চল আছে, সেইসমূহত কিছুমান জনগোষ্ঠীয়ে বাস কৰে, যিবোৰক ট্ৰাইবেল বুলি কোৱা হয়। যিবোৰ মানুহে এই বনাঞ্চলসমূহক চোৱা চিতা কৰে, এওঁলোকৰ জীৱিকাৰ বাবে ইয়াৰ বনাঞ্চলৰ সম্পদৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে বনাঞ্চলসমূহক চোৱা চিতা কৰে, বনাঞ্চলৰ পৰা কাঠ আহৰণ কৰে, বনাঞ্চলৰ পৰা কাঠ লৈ পেলাই ঘৰ বনাই কুকিঙৰ কাৰণে ব্যৱহাৰ কৰে, ঔষধৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াৰ এবিধ জীৱিকা হ'ল ঔষধি গছ। ইয়াৰ পৰা বিভিন্ন গছ উলিয়াই আনি পেলাই তেওঁলোকে ঔষধ প্ৰস্তুত কৰে, যিবিলাক গ্ৰাম্য অঞ্চলৰ মানুহে ভিন ভিন প্ৰকাৰে ভিন ভিন ৰোগ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰে। গ্ৰাম্য অঞ্চলত মানুহক সাধাৰণতে ঘৰত বনোৱা ঔষধ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়, আৰু এই ঔষধসমূহ উদ্ভিদৰ পৰা মানুহে প্ৰস্তুত কৰে। অসম এখন বৃহৎ পৰিমাণৰ ঔষধি গছৰ গৃহভূমি। আমাৰ যিটো অসম আছে, অসমত যথেষ্ট পৰিমাণে ঔষধি গছ পোৱা যায়, আৰু ইয়াক ঔষধি গছৰ গৃহভূমি বুলি কোৱা হয়।
থেংক ইউ।